মই ভাবোঁ এয়া কোনো কাকুতি মিনতিৰ মেছেজ যোৱা নাই। এয়া বিজেপিৰ বিৰুদ্ধে সকলো ত্যাগ কৰি যুঁজিব পৰা এটা দলৰ এটা দলীয় আহ্বান। অসমৰ পৰিৱৰ্তনকামী জনতাই এই মুহূৰ্তত যি বিচাৰি আছে যে সকলোৱে খোৱা কামৰা পৰিহাৰ কৰক। অসমৰ পৰিৱৰ্তনকামী জনতাই এই মুহূৰ্তত বিচাৰিছে কোন দলে কিমান আসন জিকিছে পৰিৱৰ্তনকামী জনতাৰ কাৰণে সেয়া ডাঙৰ কথা নহয়। এই মুহূৰ্তত পৰিৱৰ্তনকামী জনতাৰ কাৰণে ডাঙৰ কথাটো হৈছে কেনেকৈ বিৰোধী ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব। আৰু আমি পৰিৱৰ্তনকামী জনতাৰ লগত আছোঁ। হয়, আমাৰ যিকেইটা সমষ্টিত আমাৰ খেলিবলগীয়া আমাৰ নিশ্চিত হৈছে বা কিছুমান কথা বতৰা চলি আছে, সেইকেইটাত আমাৰ নিৰ্বাচনী কুচকাৱাজ চলি আছে। আৰু আমি কৈছোঁ যে ৰাইজৰ দল সদায় জনতাৰ লগত আছে, পৰিৱৰ্তনকামী জনতাৰ লগত আছে। তাৰ কাৰণে কোনোবাই যদি আমাক কয় যে আপোনালোকে কাকুতি মিনতি কৰিছে নেকি, নহয়, আমি কোনো ধৰণৰ কাকুতি মিনতি কৰা নাই। এয়া অসমৰ পৰিৱৰ্তন কৰণতাৰ যি দাবী, সেই দাবীক আমি কেৱল মাত্ৰ প্ৰতিফলিতহে কৰিছোঁ। আমাক যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই জনাইছে যে আলোচনা চলি আছে। আমি আশা কৰিম যাতে কম দিনৰ ভিতৰতে মিত্ৰতাৰ ভিতৰতেখিনি সমাপ্তি ঘটিব। আৰু অসমৰ পৰিৱৰ্তনকামী যিটো জনতাই বিচাৰিছে যে আমি সকলো বিৰোধী একলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিম, তাৰ কাৰণে আমি উন্মুখ হৈ আছোঁ। আমাৰ কোনো ধৰণৰ মই ভাবোঁ যে এইটো ডেডলাইন দিয়াৰ খেল নহয়, এইটো এটা অতি ছিৰিয়াছ ঘটনা। আপোনালোকে যদি গাঁৱলৈ যায়, মানুহৰ মাজত যায়, গম পাব কি ধৰণে পৰিৱৰ্তনকামী জনতাই বিচাৰিছে যে আমি সকলো একলগ হৈ থাকোঁ। হয়, এটা কথা হয় যে আমি মিত্ৰতাকেন্দ্ৰিক আলোচনাবিলাক খৰখেদাকৈ সমাপ্ত কৰাটো বিচাৰিছিলোঁ, যাতে আমি সকলোৱে যিমান পাৰি সিমান আগতীয়াকৈ বিজেপিৰ বিৰুদ্ধে যুঁজত জঁপিয়াই পৰিব পাৰোঁ। কিন্তু কিবা কাৰণত হৈ উঠা নাই, সেয়া দুৰ্ভাগ্যজনক। কিন্তু আমি এতিয়াও আশাবাদী যে আমি সকলো একলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিম। মই নাজানো কংগ্ৰেছ দলৰ তেনেকুৱা মেছেজ যদি দিছে, কিন্তু মই এটা কথাই জানো যে আমি ছেক্ৰিফাইচ কৰিছোঁ, যি কৰিছোঁ এয়া সকলো অসমৰ পৰিৱৰ্তনকামী জনতাৰ আশা দাবীক প্ৰতিফলিত কৰিবলৈহে কৰিছোঁ। মই এতিয়াই আমি এটা কথাই ক'ব পাৰোঁ যে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই কৈছে যে আমাৰ যি দাবী সেয়া খুব উচিত দাবী, আমি এইটো পাব লাগে বুলি কৈছে। আৰু তেখেতে আলোচনা যোগাত্মক দিশত চলি থকা বুলি জনাইছে। কিন্তু এই মুহূৰ্তত অসমবাসীৰ ৰাজনীতি দুখৰ কেইবাটাও সমষ্টিৰ ভিতৰত এটা সমষ্টি, মানে এটা নিৰ্দিষ্ট সমষ্টি নহয়, নাই, অসমবাসী হয়, অসমবাসী ৰাইজে জানে যে আমি যি সমষ্টিত আমি বিচাৰি আছোঁ সেই সমষ্টিবাসী ৰাইজে জানে। আৰু অসমবাসী ৰাইজে এইটোও জানে যে এইবিলাক কথা এতিয়া যদি আমি কৈ দিওঁ তাত যে মিত্ৰতা কিন্তু কিছু অচলাৱস্থাৰ সৃষ্টি হ'ব পাৰে। মই ভাবোঁ অসমবাসী ৰাইজে সেইটো কথাও জানে। গতিকে আমি অসমবাসী ৰাইজক কেৱল আমি কি বিচাৰিছোঁ, এই মুহূৰ্তত কি চলি আছে, সেই কথাকেইটাহে আমি জনাব বিচাৰিছোঁ। আৰু এইটো কথা আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি ৰাইজৰ দল সদায় মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু থাকিম। আমি এতিয়ালৈকে সেইটো কথা আমি ৰাজহুৱা কৰা আমাৰ কোনো দলীয় সিদ্ধান্ত হোৱা নাই। আমি পুনৰ সেইকাৰণে আমি যে অসমবাসী জনতাৰ পৰা দিহা পৰামৰ্শ বিচাৰিছোঁ, যিটো অচলাৱস্থা হৈছে। আৰু কিবা কাৰণত যদি আমাক কয় যে আমাৰ লগত মিত্ৰতা নকৰে কি, সেই সময়ত আমি অসমবাসীৰ ৰাইজৰ দিহা পৰামৰ্শ লৈ নিশ্চিতভাৱে আগবাঢ়িম। সেইটো আমি ইতিমধ্যে কংগ্ৰেছ নেতৃত্বই গম পাইছে, আৰু সেয়া অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বই গম পাইছে, আৰু AICC, APCC আৰু AICC দুয়োটাই সেইটো কথা অৱগত হৈছে। নাই, তেখেতসকল একো হোৱা নাই। একচুৱেলি আমাৰ কথাটো মই আপোনাক জনাই দিছোঁ যে 18 ফেব্ৰুৱাৰী তাৰিখে চেয়াৰমেন আলী ডাঙৰীয়াই আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিলে। কংগ্ৰেছ নেতৃত্বৰ লগত যিখন বৈঠক অনুষ্ঠিত হৈছিল সেইখন 19 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল। আৰু 19 ফেব্ৰুৱাৰী তাৰিখে আমাক যি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আসনৰ কথা কৈছিল, তাৰ ভিতৰত এটা সমষ্টি আছিল চেয়াৰমেন আলী আহমেদে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মন দিয়া সমষ্টিটো। গতিকে তেতিয়ালৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি নাছিল, আমাক আসন এৰি দিয়ালৈকে আপত্তি নাছিল। তাৰপিছত হঠাতে কিয় এই ধৰণৰ এটা কথা বতৰাটো চলিছে, সেই কথাটো আমাৰ কাৰণে এক অবুজ হাতৰ হৈ আছে। আমি বিচাৰি থকা সমষ্টি, আমি কৈছোঁ যে আমি দলে খুব ভাল ধৰণৰ প্ৰতিদ্বন্দ্বিতা কুচকাৱাজ চলাই থকা ডিমৌ পোৱা নাই, বৰচলা পোৱা নাই, নাওবৈচা পোৱা নাই, ধেমাজি পোৱা নাই। গতিকে এইবিলাকৰ বিভিন্ন ধৰণৰ সমষ্টি পোৱা নাই। দলগাঁও তেখেতসকলে আমাক এৰি দিছে ইতিমধ্যে। এনেকুৱা বিভিন্ন সমষ্টিৰ পৰা, মধ্য অসমতো থাকিব পৰা আমি তেনেকুৱা ধৰণৰ সমষ্টিৰ পৰা আমি কেৱল এটা মাত্ৰ সমষ্টি বিচাৰিছোঁ। আমি আছোঁ, অসমৰ পৰিৱৰ্তনকামী জনতাৰ লগত আমি আছোঁ, আৰু আমি জনতাৰ দিহা পৰামৰ্শ লৈ সদায় আৰু নিশ্চিতভাৱে তেখেতসকলে আমাৰ লগত জনতাৰ প্ৰত্যক্ষ যোগাযোগ আছে। আমি তেখেতসকলৰ পৰা খা খবৰ ল'ম, তেখেতসকলৰ দিহা পৰামৰ্শ ল'ম। এতিয়া হয়তো আমাৰ বিভিন্নজনৰ নেতাৰ তাত হয়তো ফোন আহিব, হোৱাটছআপ আহিব, বিভিন্ন কথা বতৰাবিলাকে জনাব, আমি গম পাম। তেনেকৈ ধৰণে আমাৰ কৰ্মীৰ ফিল্ডত আছে। মিত্ৰতাত হানি কৰিব পৰা কোনো বক্তব্যৰ পক্ষত আমি নাই, কোনো দলৰে কোনো নেতাৰে। আমাৰ দলৰ পৰা ইতিমধ্যে এখন জাননী সকলোলৈকে প্ৰেৰণ কৰা গৈছে। প্ৰত্যেকজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ বিষয়ববীয়া, সমষ্টি সমিতিৰ বিষয়ববীয়ালৈ প্ৰেৰণ কৰা হৈছে।
মিত্ৰতা কেন্দ্ৰিক যিকোনো কথা বতৰা আমিতো এটা সিদ্ধান্তটো আপোনাক জনাইছিলোঁ যে যোৱা 3 দিন ধৰি কোনো ক'ব নোৱাৰিব ধৰণৰ এটা সিদ্ধান্ত হৈছিল আৰু মিত্ৰতা কেন্দ্ৰিক সিদ্ধান্ত সভাপতি ডাঙৰীয়াৰ লগত আলোচনাৰ বাবে কাকো দিয়াৰ পৰা আমি বাৰণ কৰি